আমাৰ মাজত উপস্থিত হৈছে গ্ৰীণ মিছন বজলী সঞ্চালক প্ৰকৃতি প্ৰেমী আনন্দ খাটনিয়া। দাদা কি ক'ব আজি শতবৰ্ষ অনুষ্ঠান ঘটবৰ হালগিৰিঘাট নামঘৰত? আজি আচলতে এটা খুব পবিত্ৰ দিনত আজি ঘটবৰ হালগিৰিঘাট নামঘৰত আজি উপস্থিত হৈছোঁ। লোকে লোকাৰণ্য এটা পৰিৱেশ, শুদ্ধ মন লৈ প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজে ইয়াত উপস্থিত হৈছে। উদ্দেশ্য হৈছে যে এই নামঘৰৰ 100 বছৰীয়া উৎসৱ চলি আছে। শতবৰ্ষীয় অনুষ্ঠানত উপস্থিত হৈ মই যথেষ্ট আনন্দিত হৈছোঁ। পৰিৱেশৰ কাৰ্যসূচী ৰূপায়ণৰ কাৰণে আহিছিলোঁ। গতিকে আজি মই এটা কথাই ক'ম যে ধৰ্মীয় সংস্কৃতিৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে 100টা বছৰে এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰি আহিছে আৰু শতবৰ্ষীয় অনুষ্ঠানে এখন দলিলৰ দৰে কাম কৰিছে আধ্যাত্মিকতাৰ দিশত। আজি সমাজখনক আমি এটা সংযমী ৰূপত পাবলৈ হ'লে আমাৰ ধৰ্মীয় সংস্কৃতি খুবেই দৰকাৰ। এনেকুৱা ধৰ্মীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি ৰাখিছে। গতিকে এটা বৰ্ণাঢ্য কাৰ্যসূচী আজি ৰাখিছে। এই অঞ্চলৰ ৰাইজৰ আজি গাত তত নাইকিয়া অৱস্থা, প্ৰত্যেকে মুকলিমূৰীয়া মন লৈ আজি একত্ৰিত হৈ বিভিন্ন অনুষ্ঠানত অংশ লৈছে। গতিকে এই বাৰ্তা, এই ধৰ্মীয় সংস্কৃতিৰ যিটো সম্প্ৰীতিৰ বাৰ্তা, এই সম্প্ৰীতিৰ বাৰ্তা সমগ্ৰ ৰাজ্যৰ কাৰণে এটা সুন্দৰ বাৰ্তা বুলি মই আশা কৰিছোঁ আৰু খুব ভাল পাইছোঁ। আজি গছপুলি ৰোপণ কৰিলোঁ, ভালে কেইগৰাকী সহযোগী আছে। গতিকে সহযোগীসকলৰ লগত পৰিৱেশ ৰক্ষাৰ এই যিটো কাৰ্যসূচী আপোনালোকে ৰাখিছে তাৰ কাৰণে মই ভাল পাইছোঁ। আৰু গছপুলি ৰোপণৰ জৰিয়তে আমাৰ বৰ্তমান যিটো প্ৰেক্ষাপট, প্ৰাকৃতিক পৰিৱেশ, বিনষ্ট হোৱা পৰিৱেশ, তাক ঘূৰাই আনিবলৈ একমাত্ৰ আমাৰ গছ ৰোপণৰ ব্যৱস্থাটোৱে আছে। গতিকে গছ ৰোপণৰ বাবে মই এই অঞ্চলৰ ৰাইজৰ লগতে সমূহ ৰাজ্যবাসীলৈ এটা আহ্বান ৰাখিছোঁ যে সকলোৱে আহক, আমি সকলোৱে এইখন প্ৰকৃতি ৰাখিব লাগিব। নতুন প্ৰজন্মৰ কাৰণে এইখন পৃথিৱী সুন্দৰ কৰি ৰাখিব লাগিব, সেউজীয়া কৰি ৰাখিব লাগিব। গতিকে ইয়াত এটা বাৰ্তাও মই প্ৰেৰণ কৰিলোঁ যে সকলোৱে আমি পৰিৱেশ ৰক্ষা কৰিব লাগিব। গতিকে ধৰ্মীয় অনুষ্ঠানৰ লগত প্ৰকৃতি সংৰক্ষণ খুব সুন্দৰ এটা খবৰ। গতিকে মই সকলোলৈকে ইয়াত ধৰ্মপ্ৰাণ ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাই আজিৰ এই আমি গছপুলি ৰোপণৰ কাৰ্যসূচীত সমাপন। ধন্যবাদ দাদা, সুন্দৰ পদক্ষেপ। মুখ্য ৰূপক শ্ৰী আনন্দ খাটনিয়াৰ দেৱক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঘটবৰ হালগিৰিঘাট নামঘৰৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ আজিৰ শুভ ক্ষণত, আজিৰ সেই শুভ দিনটোত ইয়াত উপস্থিত থকা মোৰ অতি শ্ৰদ্ধা আৰু সন্মানৰ ধৰ্মপ্ৰাণ ৰাইজ, শতবাৰ্ষিকী উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক, উপসভাপতি, সম্পাদক, সহ সম্পাদক প্ৰমুখ্যে বিষয়ববীয়া কৰ্মকৰ্তাসকল, মোৰ অতি শ্ৰদ্ধাৰ আই মাতৃসকল, অতি মৰমৰ কণ কণ শিশুসকল, অতিকে শ্ৰদ্ধাৰ জ্যেষ্ঠসকল আৰু এই বৃহত্তৰ অঞ্চলৰ পৰা আহি উপস্থিত হোৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসমূহক মই মোৰ আন্তৰিকভাৱে সেৱা জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজিৰ এই মহান অনুষ্ঠানটিত মই অংশ ল'বলৈ পাই মই সঁচাকৈ গৌৰৱান্বিত হৈছোঁ আৰু মই চিৰকৃতজ্ঞ হৈছোঁ। আপোনালোকে আজিৰ এই শতবাৰ্ষিকী অনুষ্ঠানত মোক মাতি আনি যিখিনি সাদৰ সম্ভাষণ জনালে, মৰম জনালে, মই সদায় মনত ৰাখিম। আপোনালোকৰ এই শতবাৰ্ষিকী অনুষ্ঠানত আজি সঁচাকৈ মই খুব আনন্দিত হৈছোঁ যে সকলোৱে এক মুকলিমূৰীয়া মন লৈ আজি ভক্তগণ আজি ইয়াত উপস্থিত হৈছে। আৰু এটা কথা ক'বই লাগিব যে আজিৰ পৰা 100 বছৰ আগতে এই অনুষ্ঠানটি গঢ় লৈছে। কিছুমান সেই সময়ৰ আজিৰ পৰা 100 বছৰৰ আগৰ কথা আপোনালোকে অনুধাৱন কৰক। এই 100 বছৰ আগতে কিছুমান গুণী জ্ঞানী ধৰ্মানুৰাগী সমাজ সংগঠক ব্যক্তিয়ে অনুভৱ কৰিছিল যে আধ্যাত্মিকতাৰ জৰিয়তে মানৱ সমাজ আগুৱাব লাগিব। গতিকে এনে এটা চিন্তা কৰি সেই মহান ব্যক্তিসকলে এই অনুষ্ঠানটি গঢ় দিছিল, য'ত নাম প্ৰসংগ, আমি ভক্তি সেৱা সকলো যাতে কৰিব পাৰোঁ, সকলোৱে গৈ লগ লাগি এই অনুষ্ঠানটিৰ গঢ় দিছিল। মই ভাবিছোঁ যে সেই সময়ৰ হয়তো ব্যক্তি আজি আমাৰ মাজত এজনো নাই যিসকলে এই অনুষ্ঠানটো আৰম্ভ কৰিছিল, বা দুই এগৰাকী হয়তো থাকিবও পাৰে। যিসকল ব্যক্তি আজি এই অনুষ্ঠানটো গঢ় দিওঁতা আছিল, এই অনুষ্ঠানটো গঢ় দিওঁতা ব্যক্তিসকল যিসকল আজি আমাৰ মাজত নাই, মই সেই মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সেই নিৰন্তৰভাৱে লাগি থকা যিসকল ব্যক্তি আজিও আমাৰ মাজত আছে, পুনৰবাৰ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কাৰণ আজি আধ্যাত্মিক অনুষ্ঠানৰ যথেষ্ট প্ৰাসংগিকতা আছে, যে আজি সমাজখনক
যদি শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব লাগে, বিভিন্ন অখুৱা শক্তি, হিংসা, সন্ত্ৰাস আদিৰ পৰা যদি আমি পৰিত্ৰাণ পাব লাগে, একমাত্ৰ ধৰ্মীয় সংস্কৃতিয়ে সম্ভৱ। গতিকে ধৰ্মীয় সংস্কৃতিৰে উদ্বুদ্ধ হৈ আমি মানৱ সমাজে আগুৱাব লাগিব। আমি সংযমী হ'ব পাৰিম এনেকুৱা অনুষ্ঠানৰ জৰিয়তে। আৰু আজি 100 বছৰে নিৰবিচ্ছিন্নভাৱে এক সুদীৰ্ঘ সময়, এই সুদীৰ্ঘ সময়ত আপোনালোকে বিভিন্ন সময়ত এই অনুষ্ঠান সামূহিকভাৱে ইয়াত পালন কৰি আহিছে, আমিও মাজে মাজে অংশ লৈ আহিছোঁ। গতিকে এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানৰ আজি আপোনালোকে শতবৰ্ষ পালন কৰিবলৈ সৌভাগ্য হৈছে, যথেষ্ট সৌভাগ্যশালী বুলি মই অনুভৱ কৰিছোঁ। আজি যিসকল ধৰ্মপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছে, আপোনালোকে এখন দলিল হিচাপে চিহ্নিত হ'ব আজিৰ এই অনুষ্ঠানবিলাক। শতবৰ্ষ অনুষ্ঠানে যুগ যুগৰ বাবে নতুন প্ৰজন্মৰ বাবে এখন দলিল হিচাপে চিহ্নিত হ'ব। নতুন প্ৰজন্মই যিসকল প্ৰজন্ম পৰম্পৰাগতভাৱে আহি থাকিব, সকলোৱে প্ৰজন্মই আজিৰ এই দিনটো ভুঁৱৰিব, কাৰণ 100 বছৰীয়া জয়ন্তী এটা পালন হৈ গৈছে। গতিকে আজি আপোনালোকে ভাগ্যৱান, আমি সাক্ষী হৈছোঁ। আজিৰ এই শতবৰ্ষ অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাই মই মহানুভৱতা অনুভৱ কৰিছোঁ। গতিকে এই অনুষ্ঠান মই প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমি সকলোৱে লগ লাগি আজিৰ এই যিটো কাৰ্যসূচী আজি কালি বা এই যিকেইদিনৰ কাৰণে অনুষ্ঠান আছে, প্ৰভু ভগৱন্তই সকলোকে সুদৃষ্টি দিয়ক। সকলোৱে সমিল মিলৰ মাজেৰে সাতাম পুৰুষে একতা সম্প্ৰীতিৰ দলেৰে বান্ধ খাই অনুষ্ঠানটি জাকত জিলিকা কৰোঁ আহক। আমি সকলোৱে অসমৰ ৰাইজক আমি সাংস্কৃতিক বা আমি আধ্যাত্মিক সকলো দিশতে আমি এটা উদাহৰণ হ'ব পাৰিম যে 100 বছৰীয়া জয়ন্তী আমি ধুমধামেৰে পালন কৰিছোঁ ঘটবৰ হালগিৰিঘাট এই গঞা ৰাইজে। গতিকে আজি আৰু এটা ভাল দিন, আপোনালোকে ইতিমধ্যে জানিছে দেশৰ ঐতিহাসিক ঘটনা এটা আজি হৈ আছে, অলপ পিছতে হয়তো 12টা বজাতে। গতিকে সেইটো হৈছে 12:29 বোধ হয়। গতিকে এইটো হৈছে আমাৰ ৰামলালা প্ৰতিষ্ঠা হ'ব অযোধ্যাৰ আজি ৰাম মন্দিৰত। এয়া আমাৰ কাৰণে বা নতুন প্ৰজন্মৰ বাবে এটা ঐতিহাসিক দিন, চিৰস্মৰণীয় এটা দিন। এয়া আমাৰ যিটো কৃষ্ণ সংস্কৃতি বা আমাৰ সনাতনী ধৰ্মৰ কাৰণে ই এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব আমাৰ অনাগত দিনৰ বাবে। সঁচাকৈ দুটা দিনত আজি দুটা সময় মিলিছে। 100 বছৰীয়া জয়ন্তী পালন কৰিছে আপোনালোকে আৰু ৰামলালা প্ৰতিষ্ঠা হৈছে অযোধ্যাৰ ৰাম মন্দিৰত। গতিকে এনেকুৱা এটা স্মৰণীয় দিনত সঁচাকৈ খুব ভাল পাইছোঁ বা খুব আন্তৰিকভাৱে আমি খুব আনন্দিত হৈছোঁ আজিৰ এই বিশেষ দিনটোত। আজি আপোনালোকে বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা পালন কৰি আহিছে আৰু এতিয়া আপোনালোকে আমন্ত্ৰণ জনাইছিল মোক গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে। গতিকে মই এনেকুৱা এটা দিনত মোৰ সহযোগীসকলক আজি মই মঞ্চত পাইছোঁ, মই আপোনালোকক মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে আমাৰ লগত একেলগে আজি গছপুলি আমি ৰোপণ কৰিম। গতিকে গছপুলি ৰোপণ কাৰ্যসূচী অতিকৈ প্ৰাসংগিক। আজি আপোনালোকে জানে যে আমি সকলো দিশত আগবাঢ়িছোঁ। আজি কি শিক্ষা দীক্ষা, কি আধ্যাত্মিকতা বা সমাজ সংগঠন ইত্যাদি দিশত আমি আগতকৈ বহুতখিনি আগবাঢ়িছোঁ, কিন্তু আজি প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত কিন্তু আমি বহুত পিছ পৰি আছোঁ। আৰু যিটো নেকি সকলোতকৈ প্ৰাধান্য পাব লগা আজিৰ তাৰিখৰ বিষয়, আজি আপোনালোকে শুনি খুব দুখ পাব যে আজি ভাৰতবৰ্ষৰ ভিতৰত নলবাৰী চহৰ সকলোতকৈ প্ৰদূষিত চহৰ হিচাপে আজি কিছুদিন আগতে এটা সমীক্ষাত প্ৰকাশ পাইছে যে বায়ুমণ্ডলীয় যিটো বায়ুমণ্ডলীয় প্ৰদূষণে আমাক কিন্তু খুব বেয়াকৈ আক্ৰমণ কৰিছে। এতিয়া বৰ্তমান পৰিৱেশ সংৰক্ষণৰ ওপৰত আমি সৰ্বাধিক গুৰুত্ব দিব লগা সময়। গতিকে আজিৰ এই শতবৰ্ষ অনুষ্ঠানত মই এই অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে এটা বাৰ্তা দিব খুজিছোঁ যে আমি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সকলোৱে নিৰন্তৰভাৱে ব্ৰতী হ'বলৈ মই আহ্বান ৰাখিছোঁ। নতুন প্ৰজন্মক আমি প্ৰকৃতি সংৰক্ষণৰ গুৰু বাক্য শিকাব লাগিব। নতুন প্ৰজন্মই এইখন পৃথিৱীক ধৰি ৰাখিব লাগিব, কাৰণ পৃথিৱীখন যদি সুস্থ নাথাকে আমি সুস্থ থাকিব নোৱাৰোঁ। আমি আমাৰ সন্তানক লৈ বহুত পৰিকল্পনা কৰিছোঁ। আমাৰ সন্তানক আমি ভাৰতৰ এটা শ্ৰেষ্ঠ ব্যক্তি কৰিব খুজিছোঁ, পৃথিৱীৰ আমি শ্ৰেষ্ঠ স্থানত স্থলাভিষিক্ত কৰিব মন কৰিছোঁ। পঢ়া শুনাত মোৰ সন্তানে সকলোতকৈ ভাল হওক বুলি আমি চিন্তা কৰি আমি নতুন প্ৰজন্মক আগবঢ়াই লৈ গৈছোঁ। কিন্তু এইখন পৃথিৱীৰ বায়ু পানী সেৱন কৰি আমাৰ নতুন প্ৰজন্মই বাৰু সুস্থ থাকিব পাৰিবনে? কেতিয়াও নোৱাৰে। কিন্তু আমি খুব গুৰুত্ব দিব লগা বিষয়টোত মাজে মাজে আমি ক'ৰবাত হেৰাইছোঁ। গতিকে সেইকাৰণে মই আজি প্ৰকৃতিৰ এজন সাধাৰণ কৰ্মী হিচাপে এটাই মই আহ্বান ৰাখিম, এনেকুৱা এটা গুৰুগম্ভীৰ অনুষ্ঠানত
যে আমি অন্ততঃ প্ৰত্যেকেই আমাৰ উপজা দিনবিলাক গছৰ দিন হিচাপে পালন কৰিবলৈ অভ্যাস কৰিব লাগে অকল শিশুবিলাক নহয় আমি বয়োজ্যেষ্ঠ আবাল বৃদ্ধ বনিতা সকলোৱে আমি প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব এয়া খুব জটিল সময় প্ৰাকৃতিকভাৱে খুব জটিল সময় আহিছে গতিকে আমি খুব বেছি এটা যদি আমি ভাষণতে পাই আছো কিন্তু কাৰ্যত কিন্তু আমি বহুত পিছ পৰি আছো গতিকে প্ৰকৃতি সংৰক্ষণৰ এটা সংকল্প আজি আমি ইয়াত ল'ব লাগিব আৰু ইতিমধ্যে মই আপোনালোকক ঘোষণা ইতিমধ্যে আগতে কৰিছোঁ যে এই অঞ্চলটো এই গাঁওখন আমি নিম গাঁও কৰাৰ কাৰণে সিদিনা আনুষ্ঠানিকতা ইয়াত কৰিছোঁ আৰু এইবাৰৰ পৰিকল্পনা আছে গোটেই অসম ৰাজ্যত মই 100খন গাঁও নিম গাঁও হিচাপে কৰাৰ পৰিকল্পনা মই ঘোষণা কৰিছোঁ নতুন বছৰত আৰু আপোনালোকে সৌভাগ্যৱান যে প্ৰথম গাঁওখনে হৈছে আপোনালোকৰ গাঁও এই গাঁওখনত আমি এজোপা নিম গছ ৰোপণ কৰি আমি প্ৰকৃতিৰ কাৰণে এই গাঁওখন নিম গাঁও হিচাপে আনুষ্ঠানিক ঘোষণা কৰিছোঁ আৰু ভাল লাগিছে যে যোৱা পৰহি মোক ডিচি ছাৰে মাতিছিল আমাৰ বজালী জিলাৰ তেওঁ মই পোৱাৰ লগতে কৈছে যে আপোনাৰ এই কাম বৰ ভাল হৈছে ঘটবৰ অঞ্চলত আপুনি এখন নিম গাঁও কৰিছে বোলো ছাৰ কেনেকৈ গম পালে না মই টিভিত পাইছোঁ যে ভাল লাগিছে ডিচি ছাৰে এই গাঁওখনৰ কথা সুধিছে মোক কৈছে যে যেতিয়া আপুনি এই কাৰ্যসূচী কৰিব মোকো মাতিব এইটো কিমান ভাল কথা এগৰাকী আমাৰ উচ্চপদস্থ বিষয়াৰ সৈতে আমি গাঁওবাসীয়ে সদায় সম্পৰ্ক ৰাখিব লাগিব গাঁওখনৰ ভাল বেয়া যিকোনো কামত মানুহজন যাতে আমাৰ লগত সক্ৰিয় হয় গতিকে আমি বহাগ মাহৰ এটা ভাল দিনত আপোনালোকৰ এই গাঁওখনত আমি প্ৰতি ঘৰে ঘৰে নিম গছ পুলি দিয়াৰ কাৰ্যসূচী মই ৰাখিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰক আপোনালোকৰ আশীৰ্বাদ পুষ্ট হাত মোৰ হৃদয়ত থাকক যাতে মই অসমৰ 100খন গাঁও আমি উজনি নামনিৰ 100খন গাঁও আমি বাছনি কৰি যাতে নিম গাঁও কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ কৰক আৰু অনাগত দিনত যাতে আমি প্ৰকৃতিক সুন্দৰ কৰাৰ মনেৰে আমি কাম কৰিব পাৰোঁ গতিকে এই গাঁওখন নিজৰ গাঁও বুলি মই কওঁ আপোনালোকে সকলোৱে জানে গতিকে নিজৰ গাঁৱত আজি শতবৰ্ষীয় অনুষ্ঠান উপভোগ কৰিলোঁ আৰু লগতে আজি অনাগত আমি দিনত এই গাঁওখন নিম গাঁও হিচাপে আমি গঢ় দিয়াৰ ক্ষেত্ৰত আমি আগবাঢ়িম গতিকে মই আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকৰ শতবৰ্ষ অনুষ্ঠান বহুত কাৰ্যসূচী আছে আৰু আহি ভাল লাগিছে প্ৰত্যেকে মুকলিমূৰীয়া মন লৈ যি ইয়াত আহিছে প্ৰত্যেকে ইজন সিজনৰ মাজত আলাপ আলোচনা কৰিছে এই মুহূৰ্ত আমি সদায় নাপাওঁ আমি এনেকুৱা মুহূৰ্ত আমি সদায় নাপাওঁ এই মুহূৰ্ত কিন্তু বিৰল মুহূৰ্ত আৰু আমি এটা কথাই জানো যে এনেকুৱা অনুষ্ঠানৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ দিশত যিমানে লাভ হৈছে সমানে লাভ হৈছে কিন্তু সম্প্ৰীতিৰ ক্ষেত্ৰত আমাৰ মাজত কেতিয়াবা আমি ব্যস্ততাৰ কাৰণে আমি নিজক ইজনে সিজনক আমি লগে নাপাওঁ গাঁৱত থাকিলেও হয়নে নহয় কিন্তু এই অনুষ্ঠানত আমাৰ যদি গোটেই বছৰটোত কিবা মনোমালিন্য ইজন সিজনৰ মতানৈক্যও থাকে সকলোবিলাক পাহৰি আজি বহল স্বাৰ্থত এক হোৱাৰ এটা সুযোগ এই সুযোগ আমি ল'বই লাগিব আৰু এই সুযোগৰ কাৰণে আমাক অনুসৰণ কৰিব আমাৰ নতুনকৈ উঠি অহা প্ৰজন্মই আমি আশা কৰিম এই অঞ্চলৰ নতুন প্ৰজন্মই অনাগত দিনত অসম নহয় দেশ নহয় সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত পদমৰ্যাদাৰে স্থলাভিষিক্ত হওক তাৰে কামনা কৰিম লগতে শতবৰ্ষ এই অনুষ্ঠানৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক মই পুনৰ মোৰ ফালৰ পৰা আন্তৰিক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত থকা ভক্তগণ মোৰ ধৰ্মপ্ৰাণ ৰাইজ সকলোলৈকে মোৰ সেৱা জনালোঁ আৰু আজিৰ এই গছপুলি ৰোপণৰ কাৰ্যসূচীৰ ফালে অগ্ৰসৰ হোৱাৰ প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ নমস্কাৰ